আজি বহু বছৰৰ পৰা আমাৰ ইয়াতে 21 ডিচেম্বৰত দীক্ষা উৎসৱ পালন কৰি অহা হৈছে। ইয়াত সকলোৰে সহযোগিতাত এই উৎসৱটো পালন কৰা হয়। ইয়াত চবে সহযোগ কৰি ইয়াত উৎসৱটো পালন কৰা হয়। আৰু ৰাতিপুৱা আমাৰ প্ৰভাতী হ'লে, তাৰপিছত আমাৰ প্ৰাৰ্থনা হ'লে, তাৰপিছত আমাৰ কীৰ্তন হ'লে, তাৰপিছত আকৌ মাতৃ সন্মিলন হ'ল, তাৰপিছত তাৰ মাজে মাজে আমাৰ দীক্ষা চলিয়ে আছে। আমাৰ দীক্ষা প্ৰায় গোটেই দিনটো চলি থাকিব। আৰু আমাৰ আনন্দ বজাৰ প্ৰায় 12টা বজাৰ পৰা ষ্টাৰ্ট কৰা হৈছে আৰু সন্ধিয়ালৈকে চলিব। এইটো সন্ধিয়া আমাৰ সৎসংগ হ'ব 7টা বজাত। তাৰপিছত আকৌ আনন্দ বজাৰ হ'ব। আনন্দ বজাৰ হ'লে এই দীক্ষা উৎসৱটো সামৰণি কৰা হ'ব। এইখিনিয়ে। আপুনি কওক। আৰু কি ক'ম, ইমান দিন ধৰি চলি আছে। ইয়াতে আমাৰ জ্যোতিকুচি এটা ডাঙৰ উৎসৱ। ইয়াতে বহু মানুহ ইয়াতে যোগদান কৰি থাকে, সদায় ইয়াতে থাকে, মানে যুক্ত থাকে ইয়াৰ উৎসৱৰ পৰা। আৰু ভৱিষ্যতে আৰু এনেকুৱা মানুহে যুক্ত থাকিব, এইটোৱেই মই আহ্বান কৰি আছোঁ। আৰু আপোনালোকে চেনেলৰ মানুহ আহিছে, আজি উৎসৱটো চাই যাই আছে, এইটোৱেই আমাৰ ভাল লাগিছে। এইটোৱেই কথা ক'লোঁ মই। জয় গুৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।